হয়, দেলোৱাৰ হুছেইন সাংবাদিক ক্ৰছ কাৰেণ্টৰ তেখেতক যি গ্ৰেপ্তাৰ কৰিছিল দুৰ্ভাগ্যজনক। কাৰণ এতিয়া চৰকাৰে কণ্ঠৰোধ কৰিব বিচাৰিছে, কিন্তু এজন দেলোৱাৰক আবদ্ধ কৰিব পাৰিব, এশজন দেলোৱাৰ ওলাই আহিব। সাংবাদিক বন্ধুসকলৰ কাম হ'ল প্ৰশ্ন কৰা। তেখেতসকলে ক'ৰবাত দুৰ্নীতি হ'লে চৰকাৰ বা সৰ্বসাধাৰণ ৰাইজ বা যিকোনো মানুহ দুৰ্নীতি কৰিলে বা কিবা নিউজ হ'লে সেইখিনি তেখেতসকলে কৰিব। সেইখিনি তেখেতসকলৰ ফাণ্ডামেণ্টেল অধিকাৰ। গতিকে সাংবাদিক এজন নিজৰ দায়িত্ব পালন কৰিলে যদি সঠিকভাৱে দায়িত্ব পালন কৰাৰ কাৰণে চৰকাৰৰ ৰোষত পৰিব লগা হয়, এইটো ডেমক্ৰেচিৰ কাৰণে ডাঙৰ থ্ৰেট। আৰু সেইটোৱে পৰিলক্ষিত হৈছে আমাৰ অসমত। ভাৰতবৰ্ষত বিভিন্ন ঠাইত এইবিলাক চলি আছে, আজি বহু বছৰৰ পৰা চলি আছে। বিজেপিৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালত এইবিলাক বৃদ্ধি হৈছে। আপোনালোকে দেখিছে, অকল সাংবাদিকে নহয়, বহুকেইজন চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে, চৰকাৰৰ বিৰুদ্ধে আৱাজ উঠালে সেইসকলৰো কণ্ঠৰোধ কৰাৰ চেষ্টা কৰা হয়, গ্ৰেপ্তাৰ কৰা হয়, বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰা হয়, ইডি লগোৱা হয়, CBI লগোৱা হয়। এই চব চলি আছে আজি কেইবছৰৰ পৰা। তো অসমতো তেনেকুৱা কৰি আছে। মই ভাবোঁ এইটো ডেমক্ৰেচিৰ কাৰণে ডাঙৰ থ্ৰেট। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা বিজেপিয়ে এনেকৈ কণ্ঠৰোধ কৰিব নোৱাৰে, আৰু বেছিহে হ'ব। গতিকে দেলোৱাৰ হুছেইনক যিটো কিবা কিবি কেছ লগাই, সঁচাই মিছাই কেছ লগাই তেখেতক থানাত আবদ্ধ কৰি ৰাখিলে, জেলত পঠালে। এইটো দুৰ্ভাগ্যজনক। এই ঘটনাক আমি গৰিহণা দিছোঁ। হয়, দেলোৱাৰ হুছেইন সাংবাদিক ক্ৰছ কাৰেণ্টৰ তেখেতক যি গ্ৰেপ্তাৰ কৰিছিল দুৰ্ভাগ্যজনক। কাৰণ এতিয়া চৰকাৰে কণ্ঠৰোধ কৰিব বিচাৰিছে, কিন্তু এজন দেলোৱাৰক আবদ্ধ কৰিব পাৰিব, এশজন দেলোৱাৰ ওলাই আহিব। সাংবাদিক বন্ধুসকলৰ কাম হ'ল প্ৰশ্ন কৰা। তেখেতসকলে ক'ৰবাত দুৰ্নীতি হ'লে চৰকাৰ বা সৰ্বসাধাৰণ ৰাইজ বা যিকোনো মানুহ দুৰ্নীতি কৰিলে বা কিবা নিউজ হ'লে সেইখিনি তেখেতসকলে কৰিব। সেইখিনি তেখেতসকলৰ ফাণ্ডামেণ্টেল অধিকাৰ। গতিকে সাংবাদিক এজন নিজৰ দায়িত্ব পালন কৰিলে যদি সঠিকভাৱে দায়িত্ব পালন কৰাৰ কাৰণে চৰকাৰৰ ৰোষত পৰিব লগা হয়, এইটো ডেমক্ৰেচিৰ কাৰণে ডাঙৰ থ্ৰেট। আৰু সেইটোৱে পৰিলক্ষিত হৈছে আমাৰ অসমত। ভাৰতবৰ্ষত বিভিন্ন ঠাইত এইবিলাক চলি আছে, আজি বহু বছৰৰ পৰা চলি আছে। বিজেপিৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালত এইবিলাক বৃদ্ধি হৈছে। আপোনালোকে দেখিছে, অকল সাংবাদিকে নহয়, বহুকেইজন চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে, চৰকাৰৰ বিৰুদ্ধে আৱাজ উঠালে সেইসকলৰো কণ্ঠৰোধ কৰাৰ চেষ্টা কৰা হয়, গ্ৰেপ্তাৰ কৰা হয়, বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰা হয়, ইডি লগোৱা হয়, CBI লগোৱা হয়। এই চব চলি আছে আজি কেইবছৰৰ পৰা। তো অসমতো তেনেকুৱা কৰি আছে। মই ভাবোঁ এইটো ডেমক্ৰেচিৰ কাৰণে ডাঙৰ থ্ৰেট। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা বিজেপিয়ে এনেকৈ কণ্ঠৰোধ কৰিব নোৱাৰে, আৰু বেছিহে হ'ব। গতিকে দেলোৱাৰ হুছেইনক যিটো কিবা কিবি কেছ লগাই, সঁচাই মিছাই কেছ লগাই তেখেতক থানাত আবদ্ধ কৰি ৰাখিলে, জেলত পঠালে। এইটো দুৰ্ভাগ্যজনক। এই ঘটনাক আমি গৰিহণা দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।